তো নমস্কাৰ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ দৰে একেদৰে কাম কৰিলে গুৱাহাটী ইউনিভাৰ্চিটি। এতিয়া কি কাম কৰিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ দৰে? এতিয়া চাওক, আমি আশা কৰিছিলোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিহেতু ক'ভিড-19ৰ এনেকুৱা চিটুৱেশ্যন হৈছে, গুৱাহাটীয়ে নহয় গোটেই অসমতে হৈছে, তাৰ বাবে গুৱাহাটী ইউনিভাৰ্চিটিয়ে অন্ততঃ অনলাইন এক্সামৰ বাবে প্ৰিপেয়াৰ কৰিব, যিহেতু তেওঁলোকে এখন অল্টাৰনেটিভ মুডৰ বাবে প্ৰিপাৰেশ্যন কৰিছে, ডিছকাছ কৰিছে বুলি এখন নটিফিকেশ্যন জাৰি কৰিছিল কেইদিনমান আগত। তো তাৰ আধাৰত আমি সকলো কেণ্ডিডেটে আশা কৰিছিলোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে অনলাইন এক্সাম পাতিব, তেওঁলোকে অনলাইন এক্সাম বুলি ডিক্লেয়াৰ কৰিব। আজি নটিফিকেশ্যনখন দিয়াৰ কথা আছিল, কিন্তু আজি এখন বেলেগ নটিফিকেশ্যন দিয়া আছে। এই নটিফিকেশ্যনখনৰ মতে অনলাইন এক্সাম নহয়। অনলাইন এক্সাম নহয় বুলি ডাইৰেক্টলি কোৱা নাই, কিন্তু নটিফিকেশ্যনখনৰ এনেকুৱা কিছুমান কথা আছে, কিছুমান ষ্টুডেণ্টৰ বাবে ভাল হ'ব, কিছুমান ষ্টুডেণ্টৰ বাবে বেয়া হ'ব। আৰু আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে, তেতিয়াহ'লে জনাওক তলত কমেণ্ট কৰি যে অনলাইন এক্সামটো ভাল নে অফলাইন এক্সামটো ভাল। এতিয়া আমি নটিফিকেশ্যনখনলৈ ডাইৰেক্টলি যাওঁ যে নটিফিকেশ্যনত কিনো আছে এনেকুৱা দুখ লগা খবৰ। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন, যিটো যোৱাকালি নটিফিকেশ্যন ডিক্লেয়াৰ কৰিছে 26 তাৰিখে। এই নটিফিকেশ্যনখনৰ মতে কি কোৱা আছে, গুৱাহাটী বিশ্ববিদ্যালয়ে ডাইৰেক্টলি কোৱা আছে। প্ৰথম লাইনত দিয়া আছে যে ইট ইজ নটিফাই ফৰ ইনফৰমেশ্যনছ অফ অল কনচাৰ্ণ ডেট pursuant upon the order ইমানত গুৱাহাটী ইউনিভাৰ্চিটি ইজ হিয়াৰ বাই ডিক্লেয়াৰ্ড ক্ল'জ 27 এপ্ৰিল টু 11 মে 2021। এতিয়া চাওক, গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিহেতু বৰ্তমান গোটেই অসমজুৰি ক'ভিডৰ বহুত সংক্ৰমণ হৈছে, তাৰ বাবে তেওঁলোকে গোটেইখিনি এক্সাম 27 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা অহা 11 মেলৈকে বন্ধ কৰা হৈছে বুলি তেওঁলোকে ডিক্লেয়াৰ কৰিছে। এতিয়া তলত কোৱা হৈছে অল এক্সামিনেশ্যন ইন গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড its affiliated colleges and institutes are also hereby postponed with immediate effect। আৰু যিখিনি বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটি আছে, লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড যিখিনি কলেজ আছে, অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবিলাক কলেজ আৰু ইনষ্টিটিউট আছে, তেওঁলোকে জনাইছে যে ইমিডিয়েট ইফেক্ট হিচাপত এই গোটেইবিলাক এক্সাম পষ্টপন কৰিব দিয়া হৈছে। লগতে দ্য কণ্ট্ৰলাৰ এক্সামিনেশ্যনছ জিউ উইল ইছ্যু এ ডিটেইল নটিফিকেশ্যন ভেৰি শ্বৰ্টলি ৰিগাৰ্ডিং দ্য এক্সামিনেশ্যন। আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়ে অতি সোনকালে এখন নটিফিকেশ্যন জাৰি কৰিব, য'ত তেওঁলোকে ডিটেইল আলোচনা কৰিব, ডিটেইলভাৱে জনাব এক্সামিনেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব। অৰ্থাৎ 11 মে খোলা দিয়া কথা, অৰ্থাৎ 11 মেলৈকেহে বন্ধ, কিন্তু 12 মেৰ পৰা পৰীক্ষা যিখিনি আছে তেওঁলোকৰ হ'ব নেকি, সেনেকুৱা সম্বন্ধীয় গোটেইবিলাক ডিটেইলছ আপোনালোকক অতি সোনকালে জনা হ'ব নটিফিকেশ্যন যোগে। আৰু সেই নটিফিকেশ্যনখন অতি শ্বৰ্টলি মুকলি কৰি দিয়া হ'ব বুলি কোৱা হৈছে। ইয়াৰ উপৰিও এক্সামিনেশ্যনৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানবিলাক এক্সাম হোৱা কথা আছিল, সেই এক্সামৰ অনুসৰিও যিখিনি হোষ্টেল আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ, তাৰে গোটেইবিলাক হোষ্টেলো 27 এপ্ৰিল অৰ্থাৎ আজিৰ পৰা 11 মেলৈকে বন্ধ থাকিব বুলি কোৱা হৈছে। লগতে এই যিখিনি হোষ্টেলত থকা ল'ৰা ছোৱালী, তেওঁলোকৰ বাবে তেওঁ এটা নটিফিকেশ্যন জাৰি কৰিছে যে যিখিনি ইয়াত কোৱা হৈছে যে বৰ্ডাৰ্ছ অফ অল হোষ্টেলছ আৰ হিয়াৰ বাই ইনফৰ্ম টু ভেকেট দ্য হোষ্টেলছ এট আৰ্লিয়েষ্ট। আৰু গোটেইখিনি হোষ্টেল খালী কৰিব দিয়া হৈছে। লগতে দে আৰ অলছ' ইনফৰ্ম টু কেৰি উইথ দেম দিয়াৰ ভেলুৱেবল আইটেমছ এণ্ড ডকুমেণ্টছ লাইক লেপটপ, মাৰ্কশ্বিট, চাৰ্টিফিকেট। অৰ্থাৎ তেওঁলোকে জনাইছে যে যিখিনি কেণ্ডিডেট হোষ্টেলৰ পৰা যাব, গোটেইখিনি কেণ্ডিডেটক তেওঁলোকৰ নিজৰ যিখিনি ভেলুৱেবল আইটেমছ আছে, যিমানবিলাক নেকি লাগতিয়াল বস্তু, গোটেইখিনি লগত লৈ যাব দিয়া হৈছে। যেনেধৰণৰ আপোনালোকৰ লাগতিয়াল ডকুমেণ্টছ বা লেপটপ, মাৰ্কশ্বিট, চাৰ্টিফিকেট, এই গোটেইবিলাক লৈ যাব দিয়া হৈছে। এই কাৰণে লৈ যাব দিয়া হৈছে যে যিহেতু 11 মেৰ পিছতো বন্ধ দিব পাৰে, গতিকে তাৰ বাবে গোটেইখিনি কেণ্ডিডেটক ৰিকুৱেষ্ট কৰা হৈছে বা ইনফৰ্ম কৰা হৈছে যে তেওঁলোকৰ যিখিনি ভেলুৱেবল আইটেমছ গোটেইখিনি লগত লৈ যাব দিয়া হৈছে। লগতে ইয়াত দ্য চিফ ৱাৰ্ডেন এণ্ড দ্য ৱাৰ্ডেনছ অফ গুৱাহাটী ইউনিভাৰ্চিটি হোষ্টেলছ আৰ ৰিকুৱেষ্টেড টু এনচিয়ৰ ইট। আৰু তেওঁলোকক সেইটো চিফ ৱাৰ্ডেন আৰু লগতে যিটো গুৱাহাটী ইউনিভাৰ্চিটিৰ হোষ্টেলছৰ ৱাৰ্ডেন থাকে, তেওঁলোককো জনাইছে যে আপোনালোকে চাওক। লগতে অল ফেকাল্টি মেম্বাৰ্ছ, অফিচাৰ এণ্ড এমপ্লয়িজ আৰ ৰিকুৱেষ্টেড টু এভেইল অন ফোন এণ্ড ইমেইল ছ' ডেট they can also connected as and when required for official activities। আৰু যিখিনি আপোনালোকৰ অফিচাৰ্ছ লগতে এমপ্লয়িজ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হওক বা এফিলিয়েটেড কলেজবিলাকৰে হওক, তো গোটেইখিনি এমপ্লয়িজক কি কৰা হৈছে, তেওঁলোকৰ ফোন আৰু ইমেইলৰ লগত কানেক্টেড থাকিব দিয়া হৈছে, যাতে অফিচিয়েল এক্টিভিটিজৰ বাবে তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত কানেক্ট হ'ব পাৰে। আৰু যিখিনি ইছেঞ্চিয়েল ছাৰ্ভিচ আছে, এতিয়া এই নটিফিকেশ্যনত 3টা বিষয়ক লৈ বেছি কোৱা হৈছে। প্ৰথম কথা, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিখিনি কলেজ আছে বা ইনষ্টিটিউট আছে বা গুৱাহাটী ইউনিভাৰ্চিটি আছে, তেওঁলোকৰ এক্সামসমূহ পষ্টপন কৰা হৈছে 27 এপ্ৰিলৰ পৰা 11 মেৰ ভিতৰত। নেক্সট, তেওঁলোকে জনাইছে যিখিনি গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ আছে বা ইনষ্টিটিউট আছে, গোটেইখিনিকে তেওঁলোকৰ এক্সামসমূহ অতি সোনকালে পষ্টপন কৰিব দিয়া হৈছে 27 তাৰিখৰ পৰা 11 মেলৈকে। আৰু যিখিনি হোষ্টেলছত থকা ল'ৰা ছোৱালী, তেওঁলোকৰ বাবে নটিফিকেশ্যনখন জাৰি কৰিছে যে 27 তাৰিখৰ পৰা 11 মেৰ ভিতৰত
হোষ্টেলসমূহ বন্ধ থাকিব, গতিকে তেওঁলোকে হোষ্টেলৰ পৰা যাওঁতে যিখিনি লাগতিয়াল ভেলুৱেবল আইটেমছ আছে গোটেইখিনি লগত লৈ যাব দিয়া হৈছে। লগতে যিখিনি আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এমপ্লয়িজ আছে, মেম্বাৰ্ছ আছে, অফিচাৰ আছে, লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড যিখিনি কলেজ বা ইনষ্টিটিউটৰ যিখিনি মেম্বাৰ, এফিলিয়েট এমপ্লয়িজ, অফিচাৰ, তেওঁলোকৰ বাবে এইখন নটিফিকেশ্যন জাৰি কৰিছে যে তেওঁলোকৰ নিজৰ ফোন আৰু ইমেইলছৰ লগত কানেক্টেড থাকিব দিয়া হৈছে অফিচিয়েল এক্টিভিটিছৰ বাবে, অৰ্থাৎ অফিচৰ যিখিনি কাম কাজ সেই গোটেইখিনিৰ বাবে তেওঁলোকৰ ফোন আৰু ইমেইলৰ লগত কানেক্ট থাকিব দিয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত। তো এই নটিফিকেশ্যনখনত তিনিটা মেইন বিষয়লৈ কৈছে। প্ৰথম কথা, ষ্টুডেণ্টৰ এক্সামিনেশ্যন পষ্টপন কৰিছে। দ্বিতীয়তে, হোষ্টেলত থকা কেণ্ডিডেটক ঘৰলৈ যাওঁতে কি কি লৈ যাব লাগিব আৰু হোষ্টেলত যে বন্ধ থাকিব তাৰ বিষয়ে কৈছে। আৰু লগতে এমপ্লয়িজ, মেম্বাৰ্ছ আৰু যিখিনি আপোনালোকৰ অফিচাৰ আছে তেওঁলোককো ৰিকুৱেষ্ট কৰা হৈছে যে তেওঁলোকে ফোন আৰু ইমেইলছৰ লগত কানেক্টেড থাকক, যাতে অফিচিয়েল এক্টিভিটিখিনি চলি থাকে। যদিও মানে কলেজ, স্কুল বা কলেজ আৰু ইউনিভাৰ্চিটি যদিও বন্ধ থাকে, তথাপিও তেওঁলোকৰ যিখিনি অফিচিয়েল এক্টিভিটি সেইখিনি যাতে চালু থাকে তাৰ বাবে ৰিকুৱেষ্ট কৰাইছে। এইখন শ্বৰ্ট নটিফিকেশ্যন। যদি আপোনালোকে অনলাইন এক্সাম বিচাৰে তেতিয়া তলত কমেণ্ট কৰি জনাওক যে আপুনি অনলাইন এক্সামটো ভাল পায় নে অফলাইন এক্সামটো ভাল পায়। তো চাওক, যিখিনি কেণ্ডিডেটে অফলাইন এক্সামৰ পৰা ভয় কৰে, অৰ্থাৎ অফলাইন এক্সাম মেক্সিমাম কলেজতে ষ্ট্ৰিক্ট হয়, আৰু এইবাৰ যিহেতু ক'ভিড-19ৰ সময় চিটুৱেশ্যন হৈ আছে, গতিকে এক্সাম যদি অফলাইন হয় তেতিয়াহ'লে মেক্সিমাম ষ্টুডেণ্টৰে দিগদাৰ হ'ব। কাৰণ এটা ক'ভিডৰ যিটো আপোনালোকৰ SOP জানে, কেনেকুৱা ধৰণৰ নিয়ম থাকে, কিমান ডিষ্টেঞ্চৰ ভিতৰত এজন ষ্টুডেণ্ট বহাই, অৰ্থাৎ এজন ষ্টুডেণ্টৰ পৰা আন এজন ষ্টুডেণ্টৰ মাজত কিমানখিনি ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে এক্সামৰ সময়ত। তো তাৰ বাবে আপোনালোকে মেক্সিমাম কেণ্ডিডেটে অফলাইন এক্সাম পাতিলে দিগদাৰ হ'ব। গতিকে যিখিনি কেণ্ডিডেটে অনলাইন এক্সাম বিচাৰে তলত কমেণ্ট কৰি জনাওক। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যিমান পাৰে এই নটিফিকেশ্যন শ্বেয়াৰ কৰক যাতে সকলোৱে এক্সাম পষ্টপন কৰিছে বা কেঞ্চেল কৰিছে 27 তাৰিখৰ পৰা 11 মে'ৰ ভিতৰত গম পায়। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।